সাংবাদিক বন্ধুসকল, আজি 4 বজাৰ পৰা 5:30 বজালৈকে মাননীয় মুখ্যমন্ত্ৰীৰ সভাপতিত্বত আমাৰ গৃহ বিভাগ, ৰাজহ আৰু দুৰ্যোগ বিভাগ, স্বাস্থ্য বিভাগ, মুখ্য সচিব এই সকলোৰে উপস্থিতিত ৰাজ্যখনৰ সমূহ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগত এক দীঘলীয়া পৰ্যালোচনাৰ অন্তত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোভিড সম্পৰ্কীয় নীতি নিৰ্দেশনাৰ কিছু সালসলনি ঘটাই নতুন নীতি নিৰ্দেশনা নিৰ্ণয় কৰিছে আৰু এই নতুন নীতি নিৰ্দেশনা অহা সোমবাৰৰ পৰা এসপ্তাহৰ বাবে প্ৰযোজ্য হ'ব আৰু অহা ৰবিবাৰলৈকে দেওবাৰলৈকে বাকী শনিবাৰ আৰু দেওবাৰে পূৰ্বৰ দৰে বাকী কথাখিনি অব্যাহত থাকিব। আমি এই পৰ্যালোচনাত এটা কথা চাইছিলোঁ যে যোৱা 7 দিনত ৰাজ্যখনত কোনকেইখন জিলা, কোনকেইটা অঞ্চল, কোনকেইটা চুবুৰী, কোনকেইখন গাঁও, কোনকেইটা ফ্লেট চহৰ অঞ্চলত ইয়াৰ সকলোৰে পৰ্যালোচনা কৰি আমি চালোঁ যে 10 জনৰ ওপৰত, হয়তো ক'ৰবাত 50 জনলৈকে আছে, এনে অঞ্চল কিমান আছে য'ত সংক্ৰমণ বৃদ্ধি হৈছে। আমি ইয়াৰ প্ৰতিখন ঠাইৰ নামেষতে আমি পালোঁ। তাত হ'ল 247টা অঞ্চলত এনেধৰণৰ সংক্ৰমণ বৃদ্ধি হোৱা ঠাই হিচাপে চিহ্নিত হ'ল। আমি যদি ভাবোঁ 10 জনৰ কমতকৈ সংক্ৰমিত হোৱা ঠাইৰ কিমান, তেতিয়াহ'লে 4,581খন ঠাইত এনেকুৱা সংক্ৰমণ হৈছে। তাৰ ভিতৰত আমি 10 জনৰ ওপৰৰ ঠাইখিনি আমি সদ্যহতে নিৰ্বাচিত কৰিছোঁ আৰু এই আটাইখিনি ঠাইতে আমি টোটেল কণ্টেইনমেণ্ট জোন নিৰ্দেশ জাৰি কৰিবলৈ DC সকলক দায়িত্ব দিয়া হৈছে আৰু বাকী 4,581 এই গোটেই অঞ্চলত চোকা দৃষ্টি ৰাখিব, তাত টেষ্টিং সম্পূৰ্ণ কৰিব, ভেকচিনেশ্যন কৰিব আৰু 247 সেই অঞ্চলতো একেই ধৰণৰ ব্যৱস্থা ল'ব। ইয়াৰ উপৰিও আমি জিলা হিচাপে পৰ্যালোচনা কৰোঁতে পালোঁ যে বিশেষকৈ 4খন জিলাত সংক্ৰমণ যথেষ্ট বৃদ্ধি হৈছে: বিশ্বনাথ, গোৱালপাৰা, মৰিগাঁও আৰু গোলাঘাট। এতিয়া বিশ্বনাথ জিলা, মৰিগাঁও জিলা আৰু গোৱালপাৰা জিলাত সোমবাৰে ৰাতিপুৱাৰ পৰা এসপ্তাহৰ বাবে টোটেল কণ্টেইনমেণ্ট হ'ব আৰু বিশ্বনাথ, গোৱালপাৰা, মৰিগাঁও আৰু গোলাঘাট জিলাৰ বোকাখাত চাব ডিভিজন, জিলাখনৰ তাত আৰু চাব ডিভিজন বা জিলা সদৰ আছে, বাকীখিনিত নহয়, কেৱল বোকাখাত চাব ডিভিজনত ইয়াতো একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সোমবাৰৰ পৰা এসপ্তাহৰ বাবে টোটেল কণ্টেইনমেণ্ট হ'ব। এতিয়া টোটেল কণ্টেইনমেণ্ট যিখিনি ঠাইৰ আমি কথা কৈছোঁ, তাতে কেৱল যিখিনি অত্যাৱশ্যকীয় সেৱা, সেই অত্যাৱশ্যকীয় সেৱা মুকলি থাকিব আৰু তাৰ উপৰি কেৱল আমি আগতে যেনেকৈ আপোনালোকে
যোৱা সময়ছোৱাত আমি ঠিক কৰিছিলোঁ কেৱল গ্ৰচাৰী শ্বপ গেলামালৰ দোকান আমি পুৱাৰ পৰা 5 বজালৈকে সন্ধ্যা মানে আবেলি 5 বজালৈকে খোলা থাকিব। এই কাৰণে আমি দীঘলীয়া সময় খোলা দিছোঁ যাতে তাত দোকানত কোনো ধৰণৰ ৰাছ নহয়, ছ'চিয়েল ডিষ্টেন্সিং মানি পেলাই সামাজিক দূৰত্ব বজাই ৰাখি যাতে তাৰ অঞ্চলৰ ৰাইজে দোকান বজাৰ কৰিব পাৰে। তাত যদি শাক পাচলিৰ যদি বিক্ৰীৰ ব্যৱস্থা কৰে সেই গেলামালৰ দোকানৰ সন্মুখতে বা গেলামালৰ দোকানৰ মালিকেই সেই ব্যৱস্থা কৰিব লাগিব। তাৰ কাৰণে বেলেগ পাচলি বজাৰ অন্যত আৰু নবহিব। গতিকে এইটো হৈছে আমাৰ এই 4খন জিলাৰ বাবে লোৱা ব্যৱস্থা। ইয়াৰ উপৰিও আমি গুৱাহাটীৰ গোটেই পৰ্যালোচনাটো চাই কামৰূপ মেট্ৰৰ ক্ষেত্ৰত আমি এতিয়ালৈকে যিটো কাৰ্ফিউ আছিল তাতকে আমি অলপ পিছুৱাই দিছোঁ। 3 বজালৈকে সকলো খোলা থাকিব আৰু 4 বজাৰ পৰা কাৰ্ফিউ হ'ব। হাইলাকান্দি জিলাত ইয়াত 4 বজালৈকে সকলো খোলা থাকিব আৰু 5 বজাৰ পৰা কাৰ্ফিউ হ'ব। বাকী যিখিনি জিলা মই নাম ক'বলৈ ক'লেও মই কৈ যাব পাৰোঁ, নহ'লেও যদি ক'ব নালাগে তেতিয়াহ'লে বাকীখিনি জিলাত এতিয়াৰ ধৰণে 12 বজালৈকে আমাৰ খোলা থাকিব আৰু 1 বজাৰ পৰা কাৰ্ফিউ হ'ব। আৰু আন্তঃ জিলা চলাচলটো আজিৰ নিচিনাই বন্ধ থাকিব, কিন্তু কঠোৰভাৱে ইয়াক বন্ধ কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ পুলিচ বিভাগক ইতিমধ্যে নিৰ্দেশ দিছে। তাৰ পিছৰ বিষয়টো কওঁ যে ভেকচিনেশ্যনৰ কথা আপোনালোকে জানে যে যিটো মেগা ভেকচিনেশ্যন আমি ড্ৰাইভ দিছিলোঁ অভিযান, এই ক্ষেত্ৰত আমি যোৱা 3টা দিনত 21, 22 আৰু 23 তাৰিখে সৰ্বমুঠ আমি 9,84,000 লোকক আমি ভেকচিন দিবলৈ সক্ষম হলো বা ৰাইজে ল'বলৈ সক্ষম হ'ল। এইটো 3 লাখকৈ আমি লক্ষ্য স্থিৰ কৰিছিলোঁ, প্ৰতিদিনে 3 লাখতকৈ অধিক ভেকচিনেশ্যন আমি কৰিব পাৰিলোঁ। এতিয়া ভেকচিনেশ্যনৰ এই 3টা দিন আমাৰ মেগা ড্ৰাইভ আছিল আৰু তাৰ পিছত আমি আকৌ স্বাভাৱিক অৱস্থালৈ আহিছোঁ। ভেকচিনেশ্যনৰ কাৰণে আমি প্ৰতিদিনে কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়া 1.5 লাখ ভেকচিনেশ্যন আমি ভেকচিন আমি পাই আছোঁ, 1.5 লাখ ভেকচিন পাই আছোঁ আৰু 1.5 লাখক লৈ পেলাই আমি প্ৰত্যেক দিনে হৈ আছে। যোৱাকালি 24 তাৰিখে 1.59 হ'ল, আজি 25 তাৰিখে এতিয়া 1.4 এতিয়ালৈকে হৈছে, অলপ পিছত খবৰ পালে আজি 1.5 ক্ৰছ কৰিব। গতিকে এইখিনি আমি সেই ধৰণে আছোঁ আৰু ইয়াৰ জৰিয়তে সমূহ ৰাইজলৈ আমি আহ্বান জনাইছোঁ তেখেতসকলে সহযোগ কৰিব। ৰাইজ যথেষ্টখিনি আগবাঢ়ি আহি আছে, তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। কিন্তু আমি আশা কৰিম 1 জুলাইৰ পৰা আমি অধিক ভেকচিন আমি সংগ্ৰহ কৰিব পাৰিম আৰু তেতিয়াৰ পৰা আকৌ আমি ইয়াতকৈ বেছিকৈ ৰাইজক আমি ভেকচিন দিবৰ কাৰণে সক্ষম হ'ম। এইখিনি দিনত প্ৰায় 1.5 লাখকৈ প্ৰতিদিনে আমি ভেকচিন দিব পাৰিম আৰু সেইমতেই উপায়ুক্ত আৰু স্বাস্থ্য বিষয়াসকলে ভেকচিনৰ কেম্পবিলাক অৰ্গেনাইজ কৰিব বা সেই ধৰণে প্ৰস্তুতি কৰিব। ইয়াৰ পিছতে এটা কথা ক'বলৈ বিচাৰিছোঁ, আজি এইটো কথা সংযোজন কৰা হৈছে, যিসকলে 2টাকৈ ভেকচিন লৈছে আৰু 2টাকৈ ভেকচিন লোৱা চাৰ্টিফিকেট তেখেতসকলৰ হাতত আছে, তেখেতসকলে আমাৰ এয়াৰপোৰ্ট আৰু ৰেলৱে ষ্টেচনত টেষ্টিঙৰ সন্মুখীন হ'ব নালাগে। তেখেতসকলে সেই চাৰ্টিফিকেট প্ৰডিউচ কৰিলে তেখেতসকলক ৰেহাই দিয়া হ'ব। আৰু এটাকৈ যিসকলে ভেকচিন লৈছে কৰ্মচাৰী, তেখেতসকলক আমি কাৰ্যালয়লৈ আহিবলৈ আহ্বান জনাইছোঁ। কিন্তু তাত কিছু আছে কথা, যাৰ 5 বছৰৰ তলৰ সন্তান, যোন গৰ্ভৱতী মহিলা বা দিব্যাংগ, তেখেতসকলে অফিচলৈ আহিব নালাগে, তেখেতসকলে ঘৰৰ পৰাই কাম কৰিব লাগিব, ৱৰ্ক ফ্ৰম হোম। আৰু এটা কথা বিশেষভাৱে ক'বলৈ বিচাৰিছোঁ, সেইটো হৈছে ফ্ৰণ্টলাইন
ৱৰ্কাৰ ফ্ৰণ্টলাইন ৱৰ্কাৰৰ ক্ষেত্ৰত আমাৰ হেল্থ ৱৰ্কাৰ আশা কৰ্মী বা অন্যান্য সকল আছে MPW SW আৰু সমাজ কল্যাণ বিভাগৰ অধীনত আছে অংগনবাদী কৰ্মী যিসকল শিশুৰ লগত সঘনাই জড়িত তেখেতসকলে যদি ভেকচিন লোৱা নাই তেখেতসকলক খুব তৎকালীনভাৱে ভেকচিন ল'বলৈ আমি আহ্বান জনাইছো আৰু তেখেতসকলক ভেকচিন দিবৰ কাৰণে আমাৰ জিলা প্ৰশাসন স্বাস্থ্য বিভাগ তাত অগ্ৰাধিকাৰ ভিত্তিত ভেকচিন দিবৰ কাৰণে তেখেতসকলক নিৰ্দেশ দিয়া হৈছে যদি তেখেতসকলে ভেকচিন নোলোৱাকৈ আঁতৰি থাকে তেতিয়া তেখেতসকলৰ পাৰিতোষিক বা দৰমহা আমাৰ বন্ধ হ'ব এইটো ইতিমধ্যে তেখেতসকলৰ বিভাগৰ তৰফৰ পৰা তেখেতসকলক জাননী দিছে ইয়াৰ পিছত আৰু দুই এটা বিষয় আছে এটা কথা আমি ক'ব লাগিব এইটো আপোনালোকে সঘনে উচ্চাৰণ হৈ আছে ডেল্টা ভাইৰাছ ডেল্টা ভেৰিয়েণ্ট এতিয়া এই বিষয়টো এনেকুৱা যে আমি যেতিয়া বিশেষকৈ RT-PCR লেবত যেতিয়া আমি পৰীক্ষা কৰোঁ তাৰ পৰা আমাৰ তেনেকুৱা লেব আছে ইয়াত 10টা চৰকাৰীভাৱে 10টা লেব আছে মেডিকেল কলেজ আৰু অন্যান্য ঠাইত এই 10টাৰ পৰা আমি কি কৰোঁ মাহে 30টা চেম্পল মুঠতে সৰ্বমুঠ 300 চেম্পল আমি এইটো পঠাওঁ আমাৰ কলিকতাৰ কৈলানীত থকা যিটো নেশ্যনেল ইনষ্টিটিউট অফ বায়' মেডিকেল জিনমিক ইয়াত কলিকতাৰ কৈলানীত আছে এই লেবৰেটৰীটোলৈ আমি পঠাওঁ এইটো আমি আমাৰ ইয়াত এইবাৰ দ্বিতীয় ঢৌটো আৰম্ভ হৈছে এপ্ৰিলত গতিকে আমি এপ্ৰিল মাহতো পঠাইছো মে মাহতো পঠাইছো জুন মাহতো পঠাইছো এতিয়া এপ্ৰিল মেৰ আমি ৰিপৰ্টটো পাইছো জুন মাহৰ ৰিপৰ্ট আহিবলৈ আমাৰ বাকী আছে এই ৰিপৰ্টত আমি কেইটামান কথা দেখিছো যে যিটো ডেল্টা ভেৰিয়েণ্ট এইটো 77% তাত আছে আৰু কাপা ভেৰিয়েণ্ট এইটো তাতকে নিম্ন স্তৰৰ এইটো আছে 23%। এতিয়া ইয়াত কেইটামান বিশেষ বৈশিষ্ট্য দেখিবলৈ পোৱা গৈছে তাৰমানে য'ত ডেল্টা ভেৰিয়েণ্ট থাকে সেই কেছটো দ্ৰুত সংক্ৰমণ হয় খুব স্প্ৰেড কৰে সোনকালে আৰু হাওঁফাওঁত বেছিকৈ আক্ৰমণ কৰে আৰু বেছি মানে শক্তিশালীভাৱে আক্ৰমণ কৰে তাৰপিছত যিবিলাক মনোক্লনিকেল এন্টিবডি ড্ৰাগছ আমি ব্যৱহাৰ কৰোঁ ধৰক আমি টছলিজিমাব তাৰপিছতে আইটলিজিমাব গতিকে এই টছলিজিমাব বা আইটলিজিমাব এইবিলাক যিবিলাক ড্ৰাগছ কৰোঁ ইয়াৰ এফেক্টটো অলপ কম হয় ইয়াৰ যিটো কাৰ্যক্ষমটো অলপ ইয়াত কম দেখা যায় গতিকে সেইকাৰণে এই ক্ষেত্ৰত আমি সজাগ হৈ আছো আৰু এই বিষয়টোতো অকল ইয়াত নহয় ইউকেটো ঠিক এনেধৰণে হৈছে তাত হয়তো আমি আলফা বুলি কৈছে একে ধৰণে সাউথ আফ্ৰিকাত বিটা বুলি কৈছে ব্ৰাজিলত গামা বুলি কৈছে ইণ্ডিয়াত এইটো ডেল্টা বুলি কৈছে গতিকে ডেল্টা ভেৰিয়েণ্ট এইটোত কিমান পৰিমাণৰ আছে কি আছে এই কথাটো আমি খুব সচেতনভাৱে প্ৰতি মাহে আমি যোগাযোগ কৰিছো আৰু যদি অলপ বেছিকে ক'বলৈ কয় ধৰক এইবিলাক আমি যোগাযোগ কৰাৰ পিছত ইয়াৰ যাৰ চেম্পলত ওলাইছে তেওঁলোকক আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা NHMৰ তৰফৰ পৰা পোনপটীয়াকৈ যোগাযোগ কৰা হৈছে আমি কিন্তু যিমান চেম্পল লোৱা হ'ল এই চেম্পল বিলাকৰ মাত্ৰ এজন লোকৰ মৃত্যু ইয়াৰ ভিতৰত পাইছে বাকীসমূহ সকলো বাচি আছে যাৰ চেম্পল বিলাক আমি
এই পৰীক্ষা কৰিছিলোঁ কলিকতাত। আমি এইটো বস্তু ক'ব পাৰোঁ নেকি যে পাইছোঁ বুলি ডেল্টা ভেৰিয়েণ্টৰ? নাই, ডেল্টা ভেৰিয়েণ্ট আছেই। ডেল্টা ভেৰিয়েণ্ট এইটো এই যিটো আমাৰ COVID-19ৰ দ্বিতীয় ঢৌটো যিটো আহিল, এইটোতো ইয়াত আগৰ নিচিনা নহ'ল নহয়। আগতকে ইয়াত আৰু কিছুমান ভেৰিয়েণ্ট ইয়াত লগ লাগিল, আৰু লগ লাগি পেলাই আজিৰ পৰ্যায়টো বেলেগ হ'ল। হোৱাৰ কাৰণে এইটো ক্ষেত্ৰত আমি পৰীক্ষা সেইকাৰণে কৰি আছো যে ইয়াক নিৰাময় কৰিবৰ কাৰণে কি কি পৰৱৰ্তী ব্যৱস্থা ল'ব লাগিব। সেইকাৰণে এইখিনি আমি পৰীক্ষা নিৰীক্ষা আমি কৰিছো, আৰু পৰীক্ষা নিৰীক্ষা পাই কৰি এইখিনি আমি পাইছো। এতিয়া আমাৰ তৰফৰ পৰা এইখিনি আপোনালোকক দাঙি ধৰা হ'ল। তাৰে ভিতৰত আমি যিমানকেইটা চেম্পল টেষ্ট কৰিলো তাৰ ভিতৰত আমি 77% আমি এই ক্ষেত্ৰত পাইছো, আৰু তাৰ ভিতৰতে আমি আৰু খা খবৰ ৰাখিছো যে এইবিলাকৰ এফেক্ট যদিও এনেধৰণে কোৱা হৈছে কিন্তু কিমান হৈছে। তাৰ ভিতৰত এজন মানুহৰে আমি মৃত্যু পাইছো, বাকী সকলো দিয়া আছে, যাৰ চেম্পল আমি ইয়াৰ পৰা পঠাইছো। কাপাটো 23%, মানে এইটো তাতকে কম এফেক্টিভ। আপোনালোকৰ ফালৰ পৰা কিবা আছে? এইকেইদিনত আমাৰ লাষ্ট যিটো এছেছমেণ্ট তাত আমাৰ এইকেইখন জিলা আহিল। আগতে আমাৰ ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও আছিল, সেইকেইখনত কমিছে, ইয়াত আকৌ বাঢ়িছে। গতিকে এইকেইখন লোৱা হৈছে। আৰু এটা কথা আমি হেৰি ৰাখিছো, যদি এই আমি আজি দিয়া ধৰণৰ SOPৰ যিটো আমি নিৰীখ ধৰি দিলো 10 জনৰ ওপৰত, আৰু যদি তেনেকুৱা ধৰণৰ বিশেষ ঠাই ওলায় তেতিয়াহ'লে DC সকলে লগে লগে টোটেল কণ্টেইনমেণ্ট জোন লোকেলি দিব পাৰিব। আমি এতিয়া 247 আমি দিমেই, 247টা ঠাইত আমাৰ টোটেল কণ্টেইনমেণ্ট জোন হ'ব, আৰু জিলা হিচাপে 4খনেই: বিশ্বনাথ, মৰিগাঁও, গোৱালপাৰা আৰু গোলাঘাট জিলাৰ বোকাখাট চাব ডিভিজন, চিভিল চাব ডিভিজন। গতিকে এইখিনি হ'বই, তাৰ উপৰিও অঞ্চল বিশেষে সেইখিনি। আমি প্ৰতি মাহে 300কে পঠাইছো, মানে প্ৰতিটো লেবৰ পৰা 30টাকে। 15 দিনত আমি 15টা পঠাওঁ, আকৌ 15 দিনত আমি 15টা পঠাওঁ। গতিকে মাহে 30টা আমি পঠাওঁ, আৰু এই 30টা পঠালে গোটেই ৰাজ্যখনত মুঠতে মাহে পঠাওঁ 300। গতিকে 300ৰ মাজৰ পৰা এইখিনি এই পাৰ্চেণ্টেজ। আমি এপ্ৰিল আৰু মে'ৰ ৰিজাল্টটো পালো, এপ্ৰিল আৰু মে'ৰ ৰিজাল্টটো পালো, আৰু তাৰ জুনৰ ৰিজাল্টটো বাকী আছে। কিন্তু প্ৰথমবাৰ যেতিয়া পঠাইছো তেতিয়া 9 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে, কেছ কম আছিল, তেতিয়া 66 পঠাইছো। তাৰ পিছৰ পৰা মাহে 300কে পঠাইছো। এতিয়া যদি বিশেষ নাই, সকলোকে ধন্যবাদ। মই এটা অন্য প্ৰশ্ন কৰিছো, যদিও এইটো কোভিড ৰিলেটেড নহয়। যোৱা কিছুদিন ধৰি ৰাজ্য চৰকাৰ বিশেষকৈ প্ৰশাসনে এটা ব্যৱস্থা লৈছিল যিটো ড্ৰাগছৰ বিৰুদ্ধে, আৰু সেইটো ক্ষেত্ৰত এইটো আজি সুধিলে জাষ্ট আপোনাৰ মেডিকেল ৰিলেটেড মই বস্তু এটা সুধিব লৈছো। OST চেণ্টাৰত যথেষ্ট GMC যদি এটা ডিপাৰ্টমেণ্ট যিটো আছে, মই সেই ক্ষেত্ৰত যোৱা এমাহৰ পৰা বহু ক্ষেত্ৰত বহু গাৰ্জেন আৰু বহু আচলতে পেচেণ্ট গৈছে। তেওঁলোকে চাফিচিয়েণ্ট যিধৰণে অপিয়াম বুলি যিটো মেডিচিন চাগে মই যিমান দূৰলৈকে জানিছোঁ মেডিকেলত সেইটো ক্ৰাইচিছ হৈ থকা বুলি কৈছে। এপ্ৰিলৰ পৰা সেইটো পাবলৈকে নাই, যিহেতু এটা প্ৰশাসনিক ব্যৱস্থা লৈছে। একচুৱেলি ড্ৰাগটো আগত নাকো ছাপ্লাই দিছে। হয়, এই ড্ৰাগটো নাকোৱে 20 দিনমান আগত কৈছে কি তেওঁলোকে এতিয়া 2 মাহ দিব নোৱাৰিব। ছাৰ আমি 3 দিন আগতে ছাপ্লাই অৰ্ডাৰ প্লেচ কৰিছোঁ, অসমত নেক্সট 2-3 দিনত আহি যাব। গোটেই অসমত OST চেণ্টাৰৰ ড্ৰাগটো আহি যাব। এই বস্তুটোৱে মই আপোনাক যিটো সুধিছোঁ, গোটেই ড্ৰাগছৰ বিৰুদ্ধে যিটো ব্যৱস্থাটো লৈছে, বহু হয়তো ৰিহেব চেণ্টাৰত লৈ যাব লাগিব বা বহুত মেডিকেলৰ ক্ষেত্ৰত আহিবই, স্বাভাৱিক এইটো OST চেণ্টাৰ। যদি অন্য হস্পিটেলবিলাকত
যদি অকল এইটো বিশেষকৈ আমি গুৱাহাটীত GMCHতহে গুৰুত্ব দি থকা হৈছে, এই ক্ষেত্ৰত কিবা ব্যৱস্থা অনুৰ ব্যৱস্থা যিহেতু লাগিবই এইটো তেনেকুৱা আমি ঔষধ অহাৰ পিছত আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত এইটো তেনেকুৱা চেণ্টাৰৰ যথেষ্ট ডিষ্ট্ৰিক্ট পৰ্যায়ত এইটো ৰাখিবলৈ দিম। তাৰপিছত আৰু এটা কথা মই কৈ দিওঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টক এই তেওঁলোকৰ যিবিলাক অধীনত যি চেণ্টাৰবিলাক থাকে বা তেওঁলোকৰ দৃষ্টিত থাকে সেইখিনি ঠিক ঠাক কৰিবলৈ হয়। অহা সোমবাৰৰ পৰা হ'ব এসপ্তাহৰ কাৰণে। যিখিনি জিলা হয় যিখিনি 5খন জিলাত যে আগতে ৰেহাই দিয়া আছিল 5 বজাৰ সেইখিনি এতিয়া ইনক্লুড হওক, এতিয়া এটা বজাৰ পৰা হ'ব নহয় নহয় আমি কোনখিনি জিলা ক'লো গুৱাহাটীতো আপোনাৰ 3টা 4 বজাৰ পৰা কাৰ্ফিউ, হাইলাকান্দিত আপোনাৰ 4 বজালৈকে খোলা, 5 বজাৰ পৰা কাৰ্ফিউ। বাকী এই 5খন জিলাৰ পৰা বাকী জিলাত 12 বজালৈ খোলা থাকিব। এই আগৰ দিয়া 5খন জিলাতো আগৰ দিয়া 5খন জিলাত যোৱা ৰেহাই দিয়া আছিল মাজুলী। নাই নাই, এইটো 5টা নাছিলে 8টা আছিলে, তাতে হাইলাকান্দি আৰু যোগ হ'ল যোগ হ'ল। আগৰখিনি একেলগে আছে, তাৰমানে আগত যিখিনি সময় ৰেহাই দিয়া হৈছিল এইখিনি ৰেহাই ঠিকে আছে। লগত হাইলাকান্দি হ'ল য'ত য'ত যিখিনি জিলাত যি ধৰণে আছিল আৰু 12টাৰ পৰা য'ত আছিল, য'ত আমি 8খন দিছিলো আগত। এতিয়া টোটেল কণ্টেইনমেণ্ট আপোনাৰ গোটেই ডিষ্ট্ৰিক্টৰ ভিতৰত এটা সাব ডিভিজন আৰু 3খন ডিষ্ট্ৰিক্ট গোৱালপাৰা যিখিনি ক'লে তাত সেইখিনি বাকীবিলাকত অঞ্চল ভিত্তিক 247টা পইণ্টত হ'ব। এই জিলাখনৰ 247টা পইণ্টো তাৰ ভিতৰতে ইনক্লুড হ'ব সমাজত। আৰু এটা যে ক'লে আপুনি 10 জনৰ বা 50 জন এইটো বস্তু নহয় নহয়, 10 জনৰ ওপৰৰ য'ত সংক্ৰমণ হৈছে, যে 10 জনতকৈ বেছি অঞ্চল য'ত সংক্ৰমণ হৈছে একোটা সৰু অঞ্চলত, গুৱাহাটীত ধৰক এটা ফ্লেটৰ এৰিয়া, অন্যত ধৰক কৰবা এটা চুবুৰী, এইবিলাকতো কণ্টেইনমেণ্ট জোন হিচাপে থাকিব। ধন্যবাদ।